আজিতো শপত গ্ৰহণ আমাৰ এজনৰ পৰা দুজন হৈছোঁ আমাৰ ধিং সমষ্টিৰ মেহবুব মুক্তাৰ আমাৰ লগত এইবাৰ ৰাইজৰ দলত দ্বিতীয়জন বিধায়ক ৰূপে এইবাৰ বিধানসভাত যোগদান কৰিছে। এইবাৰ যোৱাবাৰতকৈ মানে এইবাৰ চাউণ্ডটো ডাঙৰ হ'ব। যোৱাবাৰ যদি এক আছিলে এইবাৰ দুই হ'ব। কথা আজি একচুৱেলি মইতো আজি প্ৰতিবাদৰ কাৰণে আহিছিলোঁ, কিন্তু ই যিহেতু প্ৰথম দিন মোৰ লগত থাকিলে সেইকাৰণে আজি প্ৰতিবাদটো নহ'ব। মই গোটেই মানে মোৰ হাতীয়াৰ পত্ৰ বনাই আনিছিলোঁ কিন্তু যিহেতু ই মোৰ লগত আহিলে গতিকে আজিৰ পৰা নহয় কাইলৈৰ পৰা ষ্টাৰ্ট হ'ব। সাংঘাতিক ধৰণে গোটেই অসমবাসী ৰাইজ বিপদত পৰিছে, বিপদত মানে মহা বিপদত পৰিছে। আমি সকলোৱে দেখিছোঁ যে বস্তু বাহানিৰ দাম বৃদ্ধিয়ে কেৱল নহয়, বস্তু বাহিনী পোৱাটো বন্ধ হৈ গৈছে। গেছ চিলিণ্ডাৰকে ধৰি হোষ্টেলত পঢ়ি থকা ল'ৰা ছোৱালীবিলাক, টাউনত আহি পঢ়ি থকা ল'ৰা ছোৱালীবিলাকৰ যি সাংঘাতিক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু লগতে গোটেই অসমবাসী ৰাইজৰ যি সাংঘাতিক পৰিস্থিতিৰ সৃষ্টি হৈছে অৰ্থনৈতিকভাৱে, হয়তো কেইদিনমানৰ পাছতে এতিয়া আমাৰ দেশত মন্দাৱস্থাই দেখা দিব। গতিকে যিহেতু মন্দাৱস্থাই দেখা দিব, গতিকে মানুহৰ অৱস্থা হাহাকাৰ। গতিকে এইবাৰৰ মোৰ প্ৰথম বিষয়টোৱে হ'ব UCC আনক অন্য কিবা আনক, যে কেনেকৈ এই সংকটৰ সময়ত অসমৰ মানুহক সকাহ দিব পাৰি, তাৰ কাৰণে এইবাৰ বিধানসভাই কি সিদ্ধান্ত ল'ব। চৰকাৰে ব্যয় সংকোচনৰ কথা কৈছে। যিটো ব্যয় সংকোচন সেইটো তেনেই সামান্য ঘটনা এটা। আপোনালোকে নিজে দেখিছে যে তামিলনাডুত চিফ মিনিষ্টাৰ কৈছে, চিফ মিনিষ্টাৰে তামিলনাডুৰ মানুহৰ কাৰণে এটা ভাল সিদ্ধান্ত গ্ৰহণ কৰিছে। আমাৰ ইয়াত চিফ মিনিষ্টাৰ কৈছে, দ্বিতীয়বাৰৰ কাৰণে চিফ মিনিষ্টাৰ কৈছে, আমাৰ ইয়াত এটাও ৰাইজৰ পক্ষত ভাল সিদ্ধান্ত দিব পৰা নাই। আমাৰ ইয়াত শপত গ্ৰহণ কৰিছে 40খন আপোনাৰ চাৰ্টাৰ্ড ফ্লাইট লৈ, হাজাৰ হাজাৰ গাড়ী লৈ মানুহৰ বিপদৰ সময়ত। আৰু আমি নিজে দেখিছোঁ যে তামিলনাডুত যেতিয়া শপত গ্ৰহণ কৰিছে সেই ধৰণৰ হুলস্থুলটো নাই। আৰু এটাকে চাওকচোন, আপুনি আটাইতকৈ ডাঙৰ সংকটৰ সময়ত বিজুলীটো ফ্ৰী দিছে, আটাইতকৈ ডাঙৰ সংকটৰ সময়ত 3000 টকাকৈ মহিলাবিলাকক দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছে তামিলনাডু চৰকাৰে। আটাইতকৈ সংকটৰ সময়খিনিত তামিলনাডু চৰকাৰে যি সময়ত নিট পৰীক্ষা নালাগে, আমি ষ্টেটে নিজেই মেডিকেল পৰীক্ষা পাতে, এনেকুৱা ধৰণৰ ফেডাৰেল ৰাজ্যৰ অধিকাৰৰ কথা কৈছে, সেই সময়ত আমি কি কৰিছোঁ, আমাৰ চৰকাৰখনে প্ৰথমতে তেল মাৰিবৰ কাৰণে, চৰকাৰক তেল মাৰিবৰ কাৰণে, নাগপুৰক তেল মাৰিবৰ কাৰণে, দিল্লীক তেল মাৰিবৰ কাৰণে UCC আনিছোঁ। এতিয়া UCC অনাৰ সময় নে এই সময়ত মানুহক অৰ্থনৈতিকভাৱে সকাহ দিয়াৰ সময়? গতিকে এইটোৱে প্ৰমাণ কৰিছে যে আমাৰ চৰকাৰখন ৰাইজৰ প্ৰতি দায়বদ্ধ নহয়, আমাৰ চৰকাৰখন হ'ল এই হিন্দু মুছলমানৰ যি ৰাজনীতি RSS আৰু বিজেপিৰ, সেই ৰাজনীতিত তেল মাৰি নিজৰ আসনখন দৃঢ় কৰাৰ পক্ষত। গতিকে UCC দিশটো মই সেইধৰণে চাওঁ। আমাক লাগে যি সময়ত এতিয়া মূল্যবৃদ্ধি ৰোধ কৰাৰ ব্যৱস্থা, সেই সময়ত UCC অনাটোৰ কথা নাই। যদি UCC আনিবই লাগে দুদিন পিছত আনক। অন্য এটা প্ৰসংগ, আজি অধিৱেশনৰ প্ৰথম দিন কংগ্ৰেছে গৌৰৱ গগৈ এতিয়ালৈকে দলপতি ঠিক কৰি দিব নোৱাৰিলে। তেওঁলোকে আজি দলপতিবিহীনভাৱে আজি কংগ্ৰেছক বহুত সমালোচনা কৰি থাকোঁ, আজি নকৰোঁ আৰু প্ৰথম দিন। দলপতি নোহোৱাকৈ দলপতি নোহোৱাকৈ হ'লে ভাল আছিলে। চাওঁচোন, গৈ পামগে নহয় এতিয়া, হ'বও পাৰে কালি ৰাতি হৈছে বুলি শুনিছোঁ মই। মিটিং হোৱাই নাই বুলি গধূলিহে হ'ব। এতিয়াই কংগ্ৰেছক সমালোচনা নকৰোঁ, সমালোচনা আজি বিজেপিক যিহেতু কৰিমেই, বিজেপিৰ লগত যুদ্ধখন হ'ব, গতিকে বিজেপিয়ে মাৰ চাৰ দিলে কংগ্ৰেছে অকণ সহায় চহায় কৰে নেকি। দলপতি হ'লে ভাল আছিলে, দলপতি থাকিলে ভাল আছিলে।